Welcome back to my YouTube channel. আশা কৰোঁ আপোনালোক সকলো ভালে আছে, ময়ো ভালে। বৰ্তমান ব্লগিংটো ষ্টাৰ্ট কৰিছোঁ এয়াৰপৰ্টৰ ভিতৰৰ পৰাই। এতিয়া বাজিছে 7:30 আৰু আমি যাব লৈছোঁ এটা ধুনীয়া ট্ৰিপলৈ। মই একচুৱেলি ধুনীয়া ট্ৰিপ এটালৈ, আৰু ব্লগটো বহুত ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে। আশা কৰোঁ আপোনালোক সকলোৱে ভিডিঅ'টো চাই ভাল পাব। এয়া মোৰ হাতত টিকেট, আৰু অলৰেডি বৰ্ডিং পাছ পাই গ'লোঁ। এতিয়া 10:15 আছে মোৰ ফ্লাইট চণ্ডীগড়লৈ। তাৰপিছত চণ্ডীগড়ৰ পৰা মোৰ জাৰ্ণি ষ্টাৰ্ট হ'ব। আশা কৰোঁ আপোনালোক সকলোৱে ভিডিঅ'টো চাই ভাল পাব, আৰু আগতে যেনেকৈ মৰম কৰিছিলে সেনেকৈ মৰম কৰি যাব। শেষলৈ ভিডিঅ'টো চাই থাকিব। তেন্তে ষ্টাৰ্ট কৰোঁ ব'লক, আৰু মোৰ লগতে আপোনালোকে জাৰ্ণিটো চাই খুবেই ভাল পাব। ফ্ৰম চিমলা। এয়া হাতত গাখীৰ চাহ একাপ, উঠিলোঁ। এতিয়া বৰ্তমান বাজিছে 10টা, আৰু ইয়াৰ ৱেডাৰটো বিৰাটেই ধুনীয়া, বহুত বেছি ধুনীয়া। আৰু আমাৰ হোটেলখন একদম পাহাৰৰ একদম অকণমান বাহিৰত আছে। ইয়াৰ পৰা খুব ধুনীয়া ভিউ চাইড এটা আহে, মই আপোনালোকক দেখাম। এতিয়া বাজিছে 10টা। কালি ভিডিঅ' কৰা নহ'ল, কিয়নো বহুত কালি ভাগৰ লাগিলে, সেইটো কাৰণে ভিডিঅ' কৰা নহ'ল। আজি কৰিম। আপোনালোকে সম্পূৰ্ণভাৱে ভিডিঅ'টো চাই থাকিব, আৰু মই ভিউটো দেখাইছোঁ আপোনালোকক, এবাৰ চাব। এয়া হৈছে চিমলা, আৰু হাতত একাপ যদি গাখীৰ চাহ, তেন্তে মজাটোৱে অলপ বেলেগ। সেইখন দেখিছে যে সেয়া এখন হোটেল, কিন্তু বহুত বেছি ওপৰত আছে। আমাৰখন বৰ বেছি ওপৰত নহয় বাৰু। এয়া এইফালে টুৰিষ্টটো আহি আছেহি, আৰু এইটোৱে হৈছে মোৰ ৰুমটো, যিটো খোলা আছে দৰ্জা। আমি অলৰেডি কুলফিত পাই গ'লোহি। পৰে কুলফি মানালীত পৰে, আৰু এতিয়া আমি কিবা এডভেঞ্চাৰ কৰোঁ বুলি ভাবিছোঁ। চাওঁ কি কৰোঁ। এতিয়া মেগী পইণ্ট দাদাজনে বুজাই আছে। পাই গ'লোহি। এতিয়া এইফালে ইয়াত ফটো মাৰে বোলে, আৰু সেইফালে মেলাখন আছে। ওলাই মেলি ৰেডি, আৰু এতিয়া ফটোশ্বুট কৰিম। ইয়াত আহি যদি আৰু ড্ৰেছটো নিপিনে কেনেকুৱা লাগিব ন? ৰেডি, ফটোত মৰাতহে ষ্টাৰ্ট। এডভেঞ্চাৰবিলাক কৰিলোঁ। সেই ৰোপৰ পৰা ইয়ালৈকে ৰোপডালত আহিলোঁ, আৰু ইয়াতে চববিলাক এডভেঞ্চাৰ্ছবিলাক হয়। চাওঁ কি কি কৰিব পাৰোঁ। আৰু সেই ছোৱালীজনী উঠিছে, আৰু এই জুমনা এনেকৈ আছে, আৰু ইয়াতে এইবিলাক এডভেঞ্চাৰবিলাক কৰিব পাৰি, আৰু ক্লাইম্বিং আৰু কিবাকিবি আছে। সেইফালেও এনেকৈ আছে কিবাকিবি, দেখাম। ভিডিঅ'টো সম্পূৰ্ণভাৱে চাই যাব। বেছি এডভেঞ্চাৰ কৰি ল'লোঁ, আৰু ইয়াত বহুত ঘূৰা ভাগৰ লাগি গৈছে, মাতিব পৰা নাই। এয়া বজাৰ চজাৰ কৰি ল'লোঁ ইয়াতে, আৰু বেকগ্ৰাউণ্ডত দেখিছে, মোৰতো দেখিছে অৱস্থা বিৰাট বেয়া। এতিয়া ঘোঁৰাত উঠি যাম, আৰু ক'ত কি আছে চাবলৈ লাগিব। ইয়াৰ পৰাই ষ্টাৰ্ট হয় মাল ৰোড, আৰু মাল ৰোডটো ফেমাছ বজাৰৰ কাৰণে। এতিয়া ভিৰখিনি দেখা পাইছে, কিমান মানুহ, ৰ'দটো বহুত বেয়াকৈ ওলাইছে, লগত ঠাণ্ডাও ফিল এটা আহি আছে। এয়া ভিউ পইণ্টটো কিনাৰৰ পৰা
ইয়াৰ পৰাই বজাৰ ষ্টাৰ্ট হয় আৰু যিমান পাৰোঁ মই দোকানসমূহ দেখাবলৈ চেষ্টা কৰিম, কিন্তু আপুনি যিয়ে নিকিনক কিয় ইয়াৰ দামবিলাক বহুত বেছি কোৱা যায়, সেইবাবে আপুনি বাৰ্গেটিং নিশ্চয় কৰিব লাগিব। বজাৰ কৰি আমি পোনেই আহিলোঁ ৰাফটিং কৰিবৰ কাৰণে। এয়া চাওক, একদম মই যেনে তেনে ভয়ে ভয়ে উঠিছোঁ ভগৱানৰ নাম লৈ, কিয়নো মই এইবাৰ প্ৰথম মই জীৱনত ৰাফটিং কৰিছোঁ, কিন্তু বহুত ভয়ংকৰ মানে এক্সপিৰিয়েঞ্চ, কিন্তু বিৰাটেই ভাল লাগিলে। মাজতে মই অকণমান পৰিও গ'লোঁ, সেইটো ক্লিপটো লোৱা নহ'ল আচলতে, কিন্তু হ'পফুলি আপোনালোকেও মানে ৰাফটিং কৰিব, অকণমান এক্সপিৰিয়েঞ্চ কৰিব লাগে আৰু খুবেই ভাল পাব, কিন্তু ভয় ভাৱটো অকণমান থাকিবই যিহেতু আগতে কৰা নাই। চ' এক্সপিৰিয়েঞ্চটো ল'ব লাগে নহয় জানো, তো আপোনালোকেও নিশ্চয় আহিলে ইয়াত ৰাফটিং কৰিব। চাই দিয়কচোন বাৰু আগতে কেনেকুৱানো মই ক'তনো পৰোঁ। মই এতিয়া ৰাফটিং কৰি কাপোৰ চেঞ্জ কৰি আহিছোঁ কুল্লুত, আৰু মানালীলৈ বেছি কিলোমিটাৰ নাই, 37 কিলোমিটাৰ আছে। আৰু এতিয়া আহিছোঁ আমি কুল্লুত বৈষ্ণৱী মন্দিৰ, চৰি ঠিকে, বৈষ্ণৱী মন্দিৰ চাই থকা গালে। এয়া মন্দিৰত থকা ঝৰ্ণাখন, য'ত আমি ৰাফটিং কৰিছিলোঁ অলপ আগত সিফালে, আৰু সেইফালে আছিলে মন্দিৰটো, বৈষ্ণৱ মন্দিৰটো, কিন্তু তাত ভিডিঅ' এলাও বা ফটো এলাও নকৰিলে, সেইটো কাৰণে কৰা নহ'ল। এয়া চাই লওক আৰু এনজয় কৰক। মন্দিৰৰ পৰা ডাইৰেক্ট আহি গ'লোঁ ডিনাৰ কৰিবলৈ, যিহেতু বহুত বেছি গা বেয়া আছিল, সেইটো কাৰণে প্ৰত্যেকটো ভিডিঅ' কৰা নহ'ল। আৰু এই হোটেলখনৰ নাম হৈছে ঠাকুৰীত, আৰু বিৰাটেই ধুনীয়া, লগতে ইয়াতে বুফে ছিষ্টেম দিয়া হয়। বহুত দীঘলীয়া ভিডিঅ' হোৱাৰ বাবে মই ছেকেণ্ড পাৰ্ট লৈ আহিম, চাবলৈ নাপাহৰিব। আজিলৈ বাই, গুড নাইট।